रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে দুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে কিনে এটাই পুলিচ কাম গুটেবোৰ কৰাৰো অসুবিধা কৰি গৈ থাকিব ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই আৰু নটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম ফাঁকিবাজি কাম যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰোকাৰ আইনমতে তেওঁলোকে এনেকে ষ্টক বুকিংৰ কাম কৰিব নোৱাৰে এটো একেবাৰে আইন বিৰোধী কাম আজি পুলিচে একচন লৈছে অহা কেইবাটাও দিনত আৰু একচন ল'ব মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে তাত এটা পূৰ্ণ ব্যৱস্থা আছে এনেকে ব্ৰোকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে নহলে এনেই বহুত টকা ৰাইজৰ ওলাই যাব এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পঢ়ো টকা পইচা যাব কোনোতো গ্যাৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে তাৰ পিছত নিদিয়া হৈ যায় সেই কাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰে এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে যিহেতু পুলিচে কেছ লৈছে আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম